আপোনালোকে হয়তো জানে যে আমাৰ অসমত এডিআৰইৰ জৰিয়তে বিভিন্ন পোষ্টবিলাকত চৰকাৰৰ যিবিলাক ভেকেঞ্চি খালী থাকে গ্ৰেড 4 হওক গ্ৰেড 3 হওক তেনেকুৱা ভেকেঞ্চিবিলাকত চৰকাৰে পৰীক্ষা পাতি পেলাই এপইণ্টমেণ্ট দিয়ে আৰু সেই প্ৰচেছটোকে আমি এডিআৰই বুলি কওঁ। ঠিক এডিআৰইৰ নিচিনা এটা ছিষ্টেম কেন্দ্ৰীয় চৰকাৰৰো আছে আৰু সেইটোক কোৱা হয় চিলেকশ্যন পোষ্ট এক্সাম। আৰু সেই পোষ্টটোৰ বা এই চিলেকশ্যন পোষ্ট এক্সামৰ কাৰণে এডভাৰটাইজ হৈছে অলৰেডি আৰু এডভাৰটাইজ হোৱা দিনেই হ'ল, কিন্তু ইয়াৰ লাষ্ট ডেট এপ্লাই কৰা লাষ্ট ডেট আহি আছে আৰু লাষ্ট ডেট হৈছে অহা 23 তাৰিখ। গতিকে আজিৰ ভিডিঅ'ত আমি এই চিলেকশ্যন টেষ্টৰ ওপৰত কিছু কথা পাতিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে সোনকালে এপ্লাই কৰিব। তো প্ৰথমতে সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'ত। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু এইটো ইউটিউব চেনেল কেৰিয়াৰ আছাম। ইয়ালৈকে আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। যিসকলে ফেচবুকত চাই আছে তেওঁলোকক ৱেলকাম জনাইছোঁ। তো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম এই যিটো চিলেকশ্যন টেষ্ট এক্সাম। এই চিলেকশ্যন টেষ্ট এক্সামটো এনেকুৱা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমান ডিপাৰ্টমেণ্টছ আছে য'ত কিছুমান ভেকেঞ্চি খালী থাকে আৰু সেই ভেকেঞ্চিবিলাকৰ প্ৰত্যেকটোৰে কোৱালিফিকেশ্যন বেলেগ বেলেগ। কোনোবাটোত মেট্ৰিক পাছ লাগে, কোনোবাটোত বা হায়াৰ ছেকেণ্ডেৰী লাগে বা কোনোবাটোত গ্ৰেজুৱেশ্যন লাগে। তো যিহেতু গোটেইবিলাকতে কোৱালিফিকেশ্যন বেলেগ বেলেগ এটা কমন এক্সাম পাতাটো অলপ দিগদাৰ হয়। তো সেইটো কাৰণে কি কৰিব, অনলি এইকেইটা পোষ্টৰ কাৰণে একগোট কৰি পেলাই এটা এক্সাম পাতিব আৰু সেইটোকে কোৱা হয় চিলেকশ্যন টেষ্ট। এতিয়া এই যিটো চিলেকশ্যন পোষ্ট এক্সাম, তো ইয়াত ইলিজিবিলিটি কি আছে বা বাকী যিখিনি এজ লিমিটেশ্যন সেইখিনি আমি আলোচনা কৰিম। তো ইয়াত ইলিজিবিলিটি হৈছে কোনোবাটো পোষ্টত মেট্ৰিক পাছ লাগে, কোনোবাটো পোষ্টত হায়াৰ ছেকেণ্ডেৰী লাগে বা কোনোবাটো পোষ্টত গ্ৰেজুৱেশ্যন লাগে। তো আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্টটো চাব ssc.gov.in এইটো ৱেবছাইটত গৈ পেলাই তেতিয়া আপোনালোকে কমপ্লিট গম পাব। এতিয়া মই কেইটামান ইম্পৰ্টেণ্ট ডেটছখিনি কৈ দিওঁ। আপোনালোকে এপ্লাই কৰা লাষ্ট ডেট হৈছে 23 জুন আৰু পে'মেণ্ট কৰা লাষ্ট ডেট হৈছে 24 জুন। আৰু পে'মেণ্ট কৰাৰ কাৰণে ফিজ বেছি নহয়, 100 টকা। তাকো যিখিনি আমাৰ মহিলা আছে, ফিমেল আছে বা SC ST আছে তেওঁলোকৰ কাৰণে ফ্ৰী। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু গোটেই অল ইণ্ডিয়াত 2423টা 2423 ভেকেঞ্চিজ আছে। গতিকে ভেকেঞ্চিও ভালেখিনি আছে। আৰু ইয়াত কি কি আহিব এক্সামত সেইটো যদি আমি চাবলৈ যাওঁ, ইয়াত 200 নম্বৰৰ এক্সাম হ'ব টোটেল। আৰু ইয়াতে থাকিব জেনেৰেল ইণ্টেলিজেঞ্চ বা ৰিজনিং বুলি আমি ক'ব পাৰোঁ। তাৰপিছত জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ, তাৰপিছত কোৱান্টিটেটিভ এপ্টিটিউড যিখিনি আমাৰ বেচিক মেথমেটিক্সৰ যি আহে আমাৰ ৰিটেন এক্সামবিলাকত সেয়া থাকিব, আৰু ইংলিছ। গতিকে এই 4টা ছেকশ্যনৰ পৰা পৰীক্ষা হ'ব 200 নম্বৰৰ। আৰু যিসকলে ইণ্টাৰেষ্টেড এই পৰীক্ষাটো দিব লাগিব। আৰু পৰীক্ষা চেণ্টাৰ আমাৰ অসমৰ আছে গুৱাহাটী আৰু ডিব্ৰুগড়ত। তাৰপিছত এই পৰীক্ষা কেতিয়া হ'ব? পৰীক্ষা হ'ব আমাৰ অহা 24 জুলাইৰ পৰা 4 আগষ্টৰ ভিতৰত। হয়তো ইফাল সিফাল হ'ব পাৰে অলপ, কিন্তু এইখিনি সময়ৰ ভিতৰত হোৱাৰ চান্সেছ আছে। গতিকে আমাৰ যিহেতু এডিআৰই এক্সাম দিয়া, হাইকোৰ্টৰ এক্সাম দিয়া, আছাম পুলিচৰ এক্সাম দিয়া এইবিলাক এক্সপিৰিয়েঞ্চ আছে। গতিকে এই এক্সপিৰিয়েঞ্চটো আপোনালোকে এই পৰীক্ষাটোতো কামত খটাব পাৰে। কাৰণ কিয়, যিখিনি আমাৰ চিলেবাছ বা যিখিনি আমাৰ কণ্টেণ্ট সেইখিনি প্ৰায় একে, অলপ ইফাল সিফাল হ'ব, কিন্তু আমাৰ যিহেতু প্ৰেক্টিছটো আছে এনেকুৱা অপৰচুনিটিবিলাক আমি ল'ব লাগে। গতিকে মই আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিম এই পোষ্টকেইটাত এপ্লাই কৰক আৰু এপ্লাই কৰি ভালদৰে যিকেইদিন গেপ ল'লে সেইখিনিৰ পৰা ওলাই আহি পেলাই আকৌ প্ৰিপাৰেশ্যন কৰি পেলাই এক্সামটো ধুনীয়াকৈ দিয়ক। এতিয়া মই এবাৰ থুলমূলকৈ প্ৰিচাইজলি ক'ম যে এই ভেকেঞ্চিকেইটাত কি কি পোষ্ট আছে, এই যিটো চিলেকশ্যন টেষ্ট হ'ব বা চিলেকশ্যন পোষ্টৰ এক্সাম হ'ব, ইয়াত কি কি ভেকেঞ্চিজ আছে সেইখিনি জাষ্ট এটা প্ৰিচাইজলি মই আপোনালোকক ক'ম। আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। তো ইয়াতে যদি আমি ভেকেঞ্চিবিলাক চাব যাওঁ, প্ৰথমতে আমাৰ মেট্ৰিক লেভেলৰ ভেকেঞ্চি আছে MTS বা মাল্টিটাস্কিং ষ্টাফ। আমাৰ যিহেতু আমাৰ অসমতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত অফিচেছ আছে, গতিকে MTSৰ পষ্ট আছে বহুতকেইটা ডিপাৰ্টমেণ্টত। তাৰপিছত ফৰ এক্সাম্পল নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰ, আপোনালোকে জানে আমাৰ DC অফিচবিলাকৰ লগতে লাগি থাকে নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰ, যিবিলাক আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ টেকনিকেল কামবিলাক তেওঁলোকে কৰে। গতিকে সেইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অফিচ হয়। তো তাতে মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি আছে বা পষ্টটো আছে। গতিকে সেই মাল্টিটাস্কিং ষ্টাফৰ কাৰণে মেট্ৰিক কোৱালিফিকেশ্যন লাগে। বা কিছুমান লেবৰেটৰী এটেণ্ডেণ্ট আছে, লেবৰেটৰীবিলাকত থাকিব লাগে, সেইবিলাকতো মেট্ৰিক পাছ লাগে। তাৰপিছত আৰু কিছুমান আছে আমাৰ এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ,
যিবিলাক আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অফিচবিলাকৰ ষ্ট'ৰ ৰুম থাকে বা যেনেকৈ ধৰক আপোনাৰ CPWD, তো তেনেকুৱা ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্টত ষ্ট'ৰ ৰুম থাকে, তো সেইবিলাকৰ এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চি আছে, য'ত কোৱালিফিকেশ্যন থাকে হায়াৰ ছেকেণ্ডাৰী। তাৰপিছত আমাৰ কিছুমান কি থাকে, চাইণ্টিফিক এছিষ্টেণ্ট পষ্ট থাকে। চাইণ্টিফিক এছিষ্টেণ্ট পষ্টত আমাৰ জেনেৰেলি গ্ৰেজুৱেশ্যন লাগে, গ্ৰেজুৱেশ্যন ইন ছায়েন্স, গতিকে যিবিলাক ছায়েন্স গ্ৰেজুৱেট তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি থাকে, আপাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন লাগে। তো এনেকুৱা বিভিন্ন ৰকমৰ পষ্ট আছে যিসকলে যিবিলাকত আমি এপ্লাই কৰিব পাৰোঁ, মেট্ৰিক পাছেই হওক, হায়াৰ ছেকেণ্ডাৰী হওক, সকলোৱে এপ্লাই কৰিব পাৰে। গতিকে সকলোকে মই ৰিকুৱেষ্ট কৰিম আপোনালোকে এপ্লাই কৰক, এপ্লাই কৰি ধুনীয়াকৈ পৰীক্ষাটো দিয়ক। আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰমেশ্যন, জব ইনফৰমেশ্যন থাকিলে মই এই চেনেলটোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ইয়াৰ লগতে যিবিলাক আমাৰ খুচুৰি যিবিলাক এপইণ্টমেণ্ট হৈ থাকে, ধৰক গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰজেক্টৰ ভেকেঞ্চি বা আমাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, তাতে ভেকেঞ্চি ওলায়, এনেকুৱা অফিচবিলাকত কিছুমান কণ্টেক্সুৱেল ভেকেঞ্চি ওলাই থাকে, সেইবোৰো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে চেনেলটো চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।